এই এক্সিট পোলটো সত্যৰ ওপৰত আধাৰিত নহয়, মানে যিটো ভোটাৰ ৰাইজৰ মতামত আৰু কালিৰ এক্সিট পোলটো সম্পূৰ্ণ বিপৰীত। যেনেকৈ ৰূপহীয়াত সমষ্টিত কালি এক্সিট পোলত দেখাইছে যে ইয়াত কংগ্ৰেছ জিকিব, কিন্তু যদি আপোনালোকে ৰূপহীয়াত সমষ্টিত 23খন গাঁও পঞ্চায়তৰ যদি চুকে কোণে ঘূৰি ৰাইজৰ মতামত লয় তেনেহ'লে গম পাব যে ইয়াত মূৰকত কংগ্ৰেছতকৈ আমাৰ পাল্লা বহুত ভাৰী আছে। আৰু আমি কমেও 15-20 হাজাৰ ভোটৰ ব্যৱধানত আমি ইয়াত জয়লাভ কৰিম ইনশাআল্লাহ। ইয়াত যিটো চিত্ৰ দেখা গৈছে আৰু এক্সিট পোলটো ইয়াত মানে এটা ষড়যন্ত্ৰ আছে বুলি আমাৰ ধাৰণা। কেইদিন ধৰি আমি খবৰ পাই আছো যে ৰূপহীয়াত সমষ্টিৰ এজন প্ৰাৰ্থী তেখেতে গৈ পেলাই বিজেপি দলৰ নেতা মন্ত্ৰীসকলৰ হাতে ভৰিয়ে ধৰি আছে। যিকোনো প্ৰকাৰে তেওঁলোকে মানে ক্ষমতাৰ অপব্যৱহাৰ কৰি হওক বা যিকোনো প্ৰকাৰে তেওঁলোকে যদি কিবা অবৈধ পন্থা অৱলম্বন কৰি হ'লেও তেওঁক জিকাই দিব লাগে। জিকি যোৱাৰ পিছত তেওঁ লাগিলে কংগ্ৰেছ দলৰ পৰা বিজেপিত যাব জিকাৰ পিছত। যেনেকৈ শশীকান্ত দাস ৰহা সমষ্টিৰ যোৱাবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছতেই শশীকান্ত দাসে তেওঁ প্ৰকাশ্যে বিজেপিত যোগদান কৰা নাছিল, কিন্তু তেওঁ জিকাৰ 15 দিনৰ ভিতৰতে বিজেপিৰ লগত গৈ মিলি গ'ল আৰু 5 বছৰে তেওঁ বিজেপিৰ ফেভাৰত কাম কৰিছে। একমাত্ৰ তেওঁৰ বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত তেওঁ বিজেপিত প্ৰকাশ্যে যোগদান কৰা নাই। পিছত 5 বছৰৰ শেষত তেওঁ বিজেপিত যোগদান কৰি বিজেপিৰ টিকেট লৈ ৰহা সমষ্টিৰ পৰা এবাৰ নিৰ্বাচনত খেলিছে। এই 5 বছৰত প্ৰায় 1 ডজনমান কংগ্ৰেছী বিধায়ক তেওঁলোক বিজেপিত গ'ল আৰু আনকি সাংসদ গ'ল, প্ৰদ্যুৎ বৰদলৈ গ'ল, তেওঁলোকৰ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰা গ'ল। এই কংগ্ৰেছ যেনেকৈ এতিয়া বিজেপি লৈ নেতা যোগান ধৰা এটা ফেক্টৰী হৈ গ'ল। বিজেপিত তেওঁলোকে জিকা সকলো নেতাবিলাক বিজেপিত তেওঁলোকে পঠিয়াই দিয়ে। গতিকে এনেকেই ৰূপহীয়াত সমষ্টিৰ এজন প্ৰাৰ্থীয়ে তেওঁ বোলে আমি কেইদিন ধৰি খবৰ পাই আছো তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হওক বা বিজেপিৰ অন্যান্য মন্ত্ৰীসকলৰ হাতে ভৰিয়ে ধৰিছে যে আমাক যিকোনো প্ৰকাৰে আপোনালোকে ক্ষমতা ব্যৱহাৰ কৰি জিকাই দিয়ক, পিছত শশী দাসৰ নিচিনা ময়ো লাগিলে বিজেপিৰ হৈ কাম কৰিম, বিজেপিত গুচি যাম। গতিকে এই কাৰণে কালি যিটো এক্সিট পোল ওলাইছে, এক্সিট পোলটো মেনিপুলেশ্যন আছে। ইয়াত আগতীয়াকৈ তেওঁলোকে এনেকুৱা এটা চিত্ৰ দেখুৱাব বিচাৰিছে যে ইয়াত কংগ্ৰেছ জিকিব, কিন্তু ফিল্ডৰ যিটো ৰিপৰ্ট ভোটাৰ ৰাইজৰ মতামত কিন্তু সম্পূৰ্ণ বিপৰীত। গতিকে আমি কমেও 15-20 হাজাৰ ভোটত ইনশাআল্লাহ জয়লাভ কৰিম আৰু তেওঁলোকে কোনো ষড়যন্ত্ৰ কৰি ইয়াত জয়লাভ কৰিব যাতে নোৱাৰে তাৰ কাৰণে আমি সতৰ্কতামূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিছো। পোল দিছে, এই এক্সিট পোলটো সত্যৰ ওপৰত আধাৰিত নহয়, মানে যিটো ভোটাৰ ৰাইজৰ মতামত আৰু কালিৰ এক্সিট পোলটো সম্পূৰ্ণ বিপৰীত। যেনেকৈ ৰূপহীয়াত সমষ্টিত কালি এক্সিট পোলত দেখাইছে যে ইয়াত কংগ্ৰেছ জিকিব, কিন্তু যদি আপোনালোকে ৰূপহীয়াত সমষ্টিত 23খন গাঁও পঞ্চায়তৰ যদি চুকে কোণে ঘূৰি ৰাইজৰ মতামত লয় তেনেহ'লে গম পাব যে ইয়াত মূৰকত কংগ্ৰেছতকৈ আমাৰ পাল্লা বহুত ভাৰী আছে। আৰু আমি কমেও 15-20 হাজাৰ ভোটৰ ব্যৱধানত আমি ইয়াত জয়লাভ কৰিম ইনশাআল্লাহ। ইয়াত যিটো চিত্ৰ দেখা গৈছে আৰু এক্সিট পোলটো ইয়াত মানে এটা ষড়যন্ত্ৰ আছে বুলি আমাৰ ধাৰণা। কেইদিন ধৰি আমি খবৰ পাই আছো যে ৰূপহীয়াত সমষ্টিৰ এজন প্ৰাৰ্থী তেখেতে গৈ পেলাই বিজেপি দলৰ নেতা মন্ত্ৰীসকলৰ হাতে ভৰিয়ে ধৰি আছে। যিকোনো প্ৰকাৰে তেওঁলোকে মানে ক্ষমতাৰ অপব্যৱহাৰ কৰি হওক বা যিকোনো প্ৰকাৰে তেওঁলোকে যদি কিবা অবৈধ পন্থা অৱলম্বন কৰি হ'লেও তেওঁক জিকাই দিব লাগে। জিকি যোৱাৰ পিছত তেওঁ লাগিলে কংগ্ৰেছ দলৰ পৰা বিজেপিত যাব জিকাৰ পিছত। যেনেকৈ শশীকান্ত দাস ৰহা সমষ্টিৰ যোৱাবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছতেই শশীকান্ত দাসে তেওঁ প্ৰকাশ্যে বিজেপিত যোগদান কৰা নাছিল, কিন্তু তেওঁ জিকাৰ 15 দিনৰ ভিতৰতে বিজেপিৰ লগত গৈ মিলি গ'ল আৰু 5 বছৰে তেওঁ বিজেপিৰ ফেভাৰত কাম কৰিছে। একমাত্ৰ তেওঁৰ বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত তেওঁ বিজেপিত প্ৰকাশ্যে যোগদান কৰা নাই। পিছত 5 বছৰৰ শেষত তেওঁ বিজেপিত যোগদান কৰি বিজেপিৰ টিকেট লৈ ৰহা সমষ্টিৰ পৰা এবাৰ নিৰ্বাচনত খেলিছে। এই 5 বছৰত প্ৰায় 1 ডজনমান কংগ্ৰেছী বিধায়ক তেওঁলোক বিজেপিত গ'ল আৰু আনকি সাংসদ গ'ল, প্ৰদ্যুৎ বৰদলৈ গ'ল, তেওঁলোকৰ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰা গ'ল। এই কংগ্ৰেছ যেনেকৈ এতিয়া বিজেপি লৈ নেতা যোগান ধৰা এটা ফেক্টৰী হৈ গ'ল। বিজেপিত তেওঁলোকে জিকা সকলো নেতাবিলাক বিজেপিত তেওঁলোকে পঠিয়াই দিয়ে। গতিকে এনেকেই ৰূপহীয়াত সমষ্টিৰ এজন প্ৰাৰ্থীয়ে তেওঁ বোলে আমি কেইদিন ধৰি খবৰ পাই আছো তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হওক বা বিজেপিৰ অন্যান্য মন্ত্ৰীসকলৰ হাতে ভৰিয়ে ধৰিছে যে আমাক যিকোনো প্ৰকাৰে আপোনালোকে ক্ষমতা ব্যৱহাৰ কৰি জিকাই দিয়ক, পিছত শশী দাসৰ নিচিনা ময়ো লাগিলে বিজেপিৰ হৈ কাম কৰিম, বিজেপিত গুচি যাম। গতিকে এই কাৰণে কালি যিটো এক্সিট পোল ওলাইছে, এক্সিট পোলটো মেনিপুলেশ্যন আছে।
ইয়াত আগতীয়াকৈ তেওঁলোকে এনেকুৱা এটা চিত্ৰ দেখুৱাব বিচাৰিছে যে ইয়াত কংগ্ৰেছ জিকিব, কিন্তু ফিল্ডৰ যিটো ৰিপৰ্ট ভোটাৰ ৰাইজৰ মতামত কিন্তু সম্পূৰ্ণ বিপৰীত। গতিকে আমি কমেও 15-20 হাজাৰ ভোটত ইনশাল্লাহ জয়লাভ কৰিম, আৰু তেওঁলোকে কোনো ষড়যন্ত্ৰ কৰি ইয়াত জয়লাভ কৰিব যাতে নোৱাৰে তাৰ কাৰণে আমি সতৰ্কতামূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিছো।